কেৰেলা অন্ধ্ৰপ্ৰদেশকে ধৰি বিভিন্ন ঠাইত তেখেতসকলে কাম কৰিবৰ কাৰণে যায়। সংস্থাপনৰ অভাৱ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু আত্মসংস্থাপন, আমি চাকৰি বাকৰিতকৈ আত্মসংস্থাপন স্বনিৰ্ভৰশীলকৈ আমি জীয়াই থাকিবৰ কাৰণে যিটো পথ চৰকাৰে দেখুৱাব লাগে, সেই পথটো দেখুৱাব নোৱাৰাৰ কাৰণে আমাৰ যুৱকসকল বাহিৰলৈ যাবলগীয়া হৈছে। আমি বাৰে বাৰে এই কথাটো কৈ থাকো যে হিতাধিকাৰী সৃষ্টি কৰিবলৈ গৈ এতিয়া সকলো মানুহকে আচলতে নিবনুৱা কৰিবৰ কাৰণে, সকলোকে চৰকাৰৰ আঁচনিৰ ওপৰত নিৰ্ভৰশীল কৰিবৰ কাৰণে, চাউলকেইটাৰ কাৰণে আঁচনিৰ ওপৰত নিৰ্ভৰশীল কৰিবৰ কাৰণে গৈ মানুহক এলেহুৱা কৰিছে, যাৰ কাৰণে মানুহে চাউলকেইটা অকল খাই জীয়াই থাকিব নোৱাৰে। কাম বন নোহোৱাৰ কাৰণে, উপযুক্ত সংস্থাপন সৃষ্টি কৰিব নোৱাৰাৰ কাৰণে, আত্মনিৰ্ভৰশীল আঁচনি প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণে মানুহবিলাকে বহিৰাজ্যলৈ যাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। এই কাম কাজবিলাক বন্ধ হ'ব। এই কাম কাজবিলাক বন্ধ হ'বৰ কাৰণে আন যিসমূহ বহিৰাজ্যত আমাৰ অসমৰ যুৱক যুৱতীয়ে কাম কৰি আছে, সেই ৰাজ্যৰ সৈতে আমাৰ অসমৰ প্ৰশাসনে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা বতৰা পাতিব লাগে। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যাতে অসমৰ যুৱক যুৱতীসকলে চাকৰি নাই, বাকৰি বহু পৰি আছে, গতিকে আত্মসংস্থাপনেৰে যাতে ইয়াতে জীয়াই থাকিব পাৰে, ইয়াতে কাম কাজ কৰিব পাৰে, তাৰ কাৰণে আত্মসংস্থাপনৰ আঁচনি ৰূপায়ণ কৰিব লাগে। এই পবিত্ৰ আদ্যস্থলীত তেখেতৰ আচলতে মানৱ হাজৰিকাৰ ঘৰত আমি বাসগৃহত উপস্থিত হৈছো। নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা বিভিন্ন আঞ্চলিক সমিতি, বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে অভিনন্দন জনাইছো। আৰু আচলতে আজি বিষয়টো অতি মৰ্মাহত, অতি দুখজনক, আৰু এই বিষয়ত আচলতে কথা কোৱা আমাৰ ভাষা নাই। তথাপিতো আজি এই বিষয়বিলাক যদি আমি মাত নেমাতো, নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া এইখিনি থলুৱা নিপীড়িত মানুহে কিন্তু সদায় বঞ্চিত হৈ থাকিব। আচলতে কথা হ'ল কি যে এই গোটেইবিলাক দিশখিনি যদি আমি চালি জাৰি চাওঁ, গতিকে অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো। বহিৰাজ্যলৈ যিসকল কৰ্মসূত্ৰে আজি গৈছে, আজি এই মানৱ হাজৰিকা তেওঁ তামিলনাডুত আজি কৰ্মসূত্ৰে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, এনেকুৱা বহুজন আগতে মৰিছে। তাৰ পাছতো কিন্তু অসম চৰকাৰৰ ভূমিকা খুব হাস্যকৰ। তেওঁলোকে আচলতে কোনো এটা নিৰ্দিষ্ট তেওঁলোকে কোনো এখন থানাত কিমান লয় আচলতে বছৰেকত কৰ্মসূত্ৰে তেওঁলোকে বাহিৰলৈ যায়, এই ব্যৱস্থাখিনি কিন্তু কেতিয়াও কৰা নাই, সুনিশ্চিত কৰা নাই। গতিকে যাৰ কাৰণে আজি আমি পৰিয়ালৰ লোকে আজি কান্দি থাকিবলগীয়া হৈছে, চকুৰ পানী বাট নেদেখা হৈছে। এইটো এটা চৰকাৰক ধিক্কাৰ জনাইছো। অতি সোনকালে এই ব্যৱস্থাখিনি কঠোৰ ব্যৱস্থাখিনি কৰি পেলাই মানুহৰ মৃত্যু যাতে এটা বচাব পাৰে, তাৰ কাৰণে চৰকাৰে দায়িত্বখিনি ল'ব লাগিব। আৰু এটা কথা হ'ল কি যে আজি এই যে কৰ্মসূত্ৰে বাহিৰলৈ যাবলগীয়া হৈছে, তাৰ কাৰণে আজি দুখটো কাৰ? গতিকে আজি চৰকাৰে আজি কোনো এটা অসমত তেওঁলোকে হিতাধিকাৰী, আমাৰ ৰাজ্যিক সমিতি সাধাৰণ সম্পাদক তেওঁলোকে ক'লে যে হিতাধিকাৰী বিভিন্ন ৰাজনৈতিক উৎসকলে হিতাধিকাৰী সৃষ্টি কৰিছে, কিন্তু অসমত ইণ্ডাষ্ট্ৰিয়েল নাই, অসমত কোনো তেওঁলোকে উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই। এই অসম চৰকাৰৰ বিভিন্ন সময়ত তেওঁলোকে ঢাক ঢোল বজাই থকা, উন্নয়নৰ ঢাক ঢোল বজাই থকা এই বিজেপি চৰকাৰখন প্ৰত্যেকটো সময়ত অসমৰ মানুহৰ জীৱন নিৰাপত্তাৰ জীৱনোৱা এই চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আমি ধিক্কাৰ জনাইছো। গতিকে আমি হাত সাৱটি আচলতে বহি নাথাকিম। পৰৱৰ্তী পৰ্যায়ত আমাৰ আন্দোলন হ'ব। মানুহৰ জীৱনক লৈ কেতিয়া হেতালি খেলিব দিয়া নহ'ব। গতিকে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই আমি এলানি কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আমি তাৎক্ষণিকভাৱে এই ঘৰখনত এককালীন হিচাপে 10 লাখ টকা আমি অসম চৰকাৰক আমি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছো। আৰু এই ঘৰখনৰ তেওঁৰ সহধৰ্মিনী আছে, তেওঁৰ যিহেতু দেউতাক ঢুকাইছে, তেওঁৰ মাক তেখেতেই একমাত্ৰ উপাৰ্জনৰ ব্যক্তি আছিল এই ঘৰখনত। গতিকে তেওঁৰ কণমানি দুটা আছে, তেওঁলোকৰ ভৰণ পোষণৰ কথা আছে, তেওঁলোকৰ পঢ়ুৱা শুনাৰ কথা আছে। এই আটাইখিনি দিশ সামৰি তৎকালীনভাৱে অসম চৰকাৰে তেওঁৰ অন্ততঃ ৱাইফক, তেওঁৰ সহধৰ্মিনীক চৰকাৰী এটা চাকৰি প্ৰদান কৰিবৰ কাৰণে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই দাবী জনাইছো। যে মানৱ হাজৰিকা বোলা এই যিজন যুৱক, তেখেত আপোনাৰ চেন্নাইত কৰ্মৰত অৱস্থাত তেওঁৰ মৃত্যু হৈছে। আৰু আমি ভাবো যে কি এই মৃত্যুটো এটা হত্যাকাণ্ড বুলি আমি অভিহিত কৰিছো। আৰু আপোনালোকে গম পাইছে যে এই যিটো মানৱ হাজৰিকা, তেওঁ ধৰক পৰিয়ালবৰ্গৰ কথা আপোনালোকে জানে। তেখেতলোকৰ এতিয়া পৰিয়ালটো ভৰণ পোষণৰ কাৰণে তেওঁলোকৰ এতিয়া গুৰিয়াল নাইকিয়া লিখীয়া হৈছে। গতিকে আমি ভাবো যে কি এই মুহূৰ্তত যিহেতু তাত এজন আমাৰ সুঠাম যুৱক আমি হেৰুৱালো, আৰু আমাৰ কথাটো হৈছে কি অসমৰ বহু যুৱক গৈ পেলাই চেন্নাই বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত গৈ কৰ্মৰত অৱস্থাত আছে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ কাৰণে তেওঁলোকে তাত গৈ কৰ্ম সংস্থাপনৰ কাৰণে গৈ আছেগে। আৰু মই ভাবিছো কি যে আমি ভাবো যে বহু ল'ৰা তেনেকে গৈ পেলাই যে নিজৰ জীৱনৰ প্ৰতি তেওঁলোকৰ ভাবুকি আহিছে, বা বহুতে নিজৰ জীৱন বিসৰ্জন দিবলগীয়া হৈছে। গতিকে এই কথাটোত আমি এটা কথা চৰকাৰক প্ৰথমতে দাবী কৰিব খোজো যে আমাৰ যি এই মানৱ হাজৰিকা বোলা এই যিজন যুৱক ঢুকালে, আৰু আজি তেওঁ দহা কাজ, এই দহা কাজত আমি এটা কথাই কওঁ যে যিহেতু তেওঁ জীৱিকাৰ কাৰণে তালৈ গৈছে, আৰু অসমত এতিয়া চৰকাৰখনে যিহেতু
ইয়াত মানে তেনেকুৱা জীৱিকাৰ সৃষ্টি কৰিব পৰা নাই বা তেনেকুৱা উদ্যোগ বা আজি কৰি উদ্যোগকে আদি কৰি যিখিনি মানে আচলতে যুৱক যুৱতীসকলে পুনৰ সংস্থাপনৰ কাৰণে বা তেওঁলোকে নিজৰ মানে ওপৰত নিজে ভৰি দি খাবৰ কাৰণে বা তেওঁলোকৰ নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে ইয়াত তেনেকুৱা ধৰণৰ ব্যৱস্থা হোৱা নাই। নোহোৱা কাৰণে ল'ৰাবিলাক তেনেকৈ বহিৰাজ্যলৈ যাব লগা হৈছে আৰু বহিৰাজ্যলৈ যোৱাৰ কাৰণে আজি তেখেতে অকালতে জীৱন বিসৰ্জন দিব লগা হৈছে। আৰু তেওঁ কণ দুটা সতি সন্ততি আছে, তেওঁ পৰিয়াল আছে, তেওঁ মানুহগৰাকী আছে, পিতৃ ঢুকাইছে, তেওঁ মাতৃ আছে। গতিকে এই পৰিয়ালটো আজি এটা মানে হাহাকাৰ অৱস্থা হৈছে। গতিকে আমাৰ ফালৰ পৰা আমি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চে এটা কথা দাবী কৰিছো যে চৰকাৰে এই পৰিয়ালটোক অন্ততঃ ভৱিষ্যতটো এই ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি বা এই পৰিয়ালটো যাতে মানে তেওঁলোকৰ জীৱিকাৰ কাৰণে বা তেওঁলোকৰ যাতে পৰিয়ালটো কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, পঢ়ুৱা শুনোৱাৰ পৰা আদি কৰি ল'ৰা ছোৱালীকেইটা বা তেওঁলোকৰ ভৱিষ্যতটো যাতে মানুহ হিচাপে তেওঁলোকে থিয় দিব পাৰে সমাজত, বা তেওঁ সন্তানকেইটা যাতে মানুহ হিচাপে পঢ়ি শুনি যাতে মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ চৰকাৰৰ ফালৰ পৰা আমি এটা সাহায্য আমি তেওঁলোকক দাবী কৰিছো। আৰু অনতিপলমে এইটো চৰকাৰে এই সাহায্যটো তেওঁলোকক দিয়ক, আৰু যদি নিদিয়ে আমি মানে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চে বিভিন্ন সময়ত এই ক্ষেত্ৰত আমি পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি গ্ৰহণ কৰিম।